পইচা 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 উপাৰ্জনৰ কাৰণে মানুহে কি নকৰে। কিছুমানে হাজিৰা কৰে, কিছুমানে চাকৰি কৰে, কিছুমানে কাজিয়া কৰে, আৰু কিছুমান মতা তিৰোতা এনে আছে যোনবিলাকে নিজে কাজিয়া কৰি সেই কাজিয়াৰ ভিডিঅ' ইউটিউবত দি ব্লগৰ নামত পইচা কামায়। কাৰণ সিহঁতে জানেই অসমৰ মানুহবোৰতো মূৰ্খই, এনেও মানুহবোৰতো মূৰ্খই ন, তেন্তে হ'লে আৰু অলপ মূৰ্খ বনাই অলপমান পইচাই ঘটি লওঁ, তাত প্ৰব্লেম কিনো। তো আহক তেনেকুৱা এজন নাৰীৰ বিষয়ে অলপমান কথা পাতোঁ। তো ভিডিঅ'টো ষ্টাৰ্ট কৰা হওক। এখন ৱেব ছিৰিজ বনাবলৈ কি লাগে? ধুৰ, এটা ফোন, মতা তিৰোতা আৰু এটা বেৰোজগাৰ ভাইকলৈ হৈ গ'ল বিন্দাছ। বৌ কিয়নো তুমি ঘৰলৈ যাব লাগে? কাজিয়া চাজিয়াছো হৈয়েচোন, ঘৰতে বোলে মিলা মিছা কৰি থাকি গ'লেই হ'লচোন। একেবাৰে নাযাওঁ নহয়, ইয়াত কেইদিনমান থাকোঁগৈ, ইয়াত এতিয়া থাকিবলৈ মন যোৱা নাই। আচৰিত, মানে মই জীৱনত প্ৰথম এনেকুৱা দম্পতি দেখিছোঁ যোনে গিৰিয়েকক ঘৈণীয়েকক ভিডিঅ' কৰি অত্যাচাৰ কৰে। নহয় দেখিছেনে নাই, তাই গালত চিন দেখিছেনে নাই? চাবুকৰ চিন, গালৰ চিন, চৰৰ চিন, ডিঙিত টিপা মাৰি ধৰা চিন, চুলিতে চচুৱাই নিয়া চিন, মানে কিমান আঘাতৰ চিন লাগিছে দেখিছেনে নাই? সমাধান কৰি আৰু নহয় এনেহে মই ভিডিঅ' পিছফালে মাতি থকা এইটো হৈছে ভায়েক। মাতিলে আৰু আহ বোপাই, ইউটিউবত দুটামান ভিডিঅ' দিম, তই ওলাবি, আহি ওলাব। গুচি আহিম। দুটাই গম পায়। দুয়োটাই গম নাপায়, মায়ে ক'লো। এতিয়া যে ককায়েক বৰকৰ মাজত কাজিয়া লাগিছে, অমুকতে তমুকতে যে ভিডিঅ' বনাই যে এক্সক্লুচিভ ভিডিঅ' বনাই যে ইউটিউবত দিছে, ৰাতিৰ ভিডিঅ'। নাই নেলাগে দিয়া বৌ যাবলৈ ঘৰলৈ। নহয় ইয়াত থাকিয়ানো কি একাত থাকিবা, মানে মনটো বেয়াহে লাগে। কেলা কেমেৰা দেখাই ব্লগ বনোৱা মেইন, মানে ইউটিউব হিষ্ট্ৰীত প্ৰথম এনেকুৱা ব্লগাৰ হ'ব যোনে মাকৰ ঘৰলৈ যোৱাৰ আগত গিৰিয়েকৰ লগত কাজিয়া লাগি সেই মুহূৰ্তৰ ভিডিঅ' ব্লগ বনাই ইউটিউবত আপলোড দিয়ে। মানে ক্ৰিয়েটিভিটি লেভেল দেখিছা? সেইটো আহিলে বান্দৰ মত। ভিডিঅ' শ্বুট কৰা নাই মানে হেৰি আৰু নাই ধেত, কেমেৰাহে কৰি আছে ইউটিউবত দিবলৈ, মানে 1-1.5 লাখ মানুহক দেখুৱাবলৈ তোমালোকৰ ঘৰত কি কাজিয়া হৈ আছে। ধেত বাহ, শৰ্মাৰ মুচনটো দেখিছেনে গাইছ? মুচনটো দেখিছে? পজিশ্যন চেঞ্জ, টেকটো বেয়া হ'ল কাৰণে দেখিছা? পজিশ্যন চেঞ্জ কৰিছে। ইহঁতে কেতিয়াবা যদি বলিউডত নহয় হিৰ' হিৰ'ইনৰ ৰোল পায়, কেতিয়া আচৰিত নহ'ব কিন্তু। সিহঁতৰ মানে ধান্দা বেলেগ, বলিউডত চিধা বাবা। এইটো আপোনাক গম পায়, ভিডিঅ' চিডিঅ' শ্বুট কৰিছে, বাকী আপোনালোকেতো চাগে মোকে বেয়া বুলি ভাবি আছে। তুমি বেয়া নহয় ধেত, তুমি বেয়া নহয়, আমি বেয়া। তোমালোকৰ নিচিনা মানুহৰ মৰম দিয়া ভাৱ অনুভূতি বুজি নাপায় আমি ৰোষ্ট কৰোঁ। মিছা বুলি প্ৰেংক বুলি তোমালোকে ফটো আমি কৰা বুলি আমি ৰোষ্ট কৰোঁ। ধিক্কাৰে জীৱন, তোমালোকক বুজি নাপাওঁ ধেত। সঁচা কথা কৈ আছোঁ যে তাইক ভাল পোৱা কি কয়, আগৰ পৰা সেইজনী ফ্ৰেণ্ড আছিল যোনজনী ৰিচা, কিন্তু তাই এনেই সন্দেহ কৰি কৰিলে। সঁচা কথা ক'ব গ'লে তাই এনেই সন্দেহ কৰি, এতিয়া কি ক'ম বুজি নাপায়। তোমালোক তাকেইতো, মানে তোমালোকক চাবলৈ বাকী আছে। এতিয়া ইউটিউবত চাইছোঁ, কেতিয়াবা যদি 3টা এপিছড যদি পাই যাওঁ সেইটো মানে বেয়া নহ'ব, বৰ সৌভাগ্যৱান বুলি ভাবিম আৰু। মানে চাবলৈ বাকী আছে, বেয়া নাপাওঁ, দেখুৱাবা পাৰিলে ৱেব ছিৰিজ হিচাপেও জানিবা খণ্ডকে। আৰু যদি সেইটো মন নবহে তেতিয়াহ'লে ডাইৰেক্ট নেটফ্লিক্সক কণ্টেক্ট কৰা, নিশ্চয় কিবা এটা এপ্ৰুভেল পাই যাবা। চাব বাকী আছে, চাম আমি, বহুত আগ্ৰহী মানে চাবলৈ। হে গাইছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। বাকী আমাৰ ঠিক ঠাক নাই, গম পায় কিমান প্ৰব্লেম চলি আছে বাৰু। গম পাইছোঁ। সেই 1 লাখ দৰ্শকৰ মাজত মানে ময়ো এজন। কি যে জীৱনত পাপ কৰিছিলোঁ নহয়। নিহা আহিছে, কি নিহা আহি আছে? বৌ আহি আছে। হে বৌ আহি আছে, টমটমৰ পৰা নামিছে নেকি? টমটমৰ পৰা নামি পদূলি সোমালে আৰু। ভাই তোৰ পঢ়া শুনা কাম নাই নেকি? মানে পঢ়া শুনা বাদ দি পিনে বৈ ভাই ককাইৰ মাজত মানে গুণ্ড সংগী পৰিছে। পঢ়া শুনা কৰি পিনে IAS IPS হ'ব লাগে, যাচোন পঢ়া শুনা কৰগৈ যা, একা চৰিয়ে মানে নাকচাক ভাঙি দিম। গিৰিয়েকৰ অত্যাচাৰৰ কাৰণে ঘৰলৈ গুচি গৈছিলে। অত দিনৰ মূৰত ঘৰলৈ আকৌ ঘূৰি আহিছে, মানে এদিন আহিয়ে আকৌ গিৰিয়েকৰ লগত চুপতি। সেই চুপতি অসমৰ 1 পৰা 1.5 লাখ মানুহে উপভোগ কৰিছে। তাৰে 10-15 হাজাৰ মানুহে লাইক কৰিছে, তাৰে 500-600 মানুহে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে। মইতো পইচা কামাই দিলোঁ, তাতে জাহাত মাৰি শুই থাকগৈ। আজিলৈ ইমানেই ব্লগটোত মানে অতদিন মূৰত বাইদেউ আকৌ ঘৰ আহি পালেহিয়ে, গতিকে মানে বাইদেউ ঘৰ আহিব পায় মানে বাইদেউৰ জীৱন যুদ্ধ আৰম্ভ হ'লেই আৰু মানে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৱে ভালে আছেনে? আমাৰতো দেখিছেই, আমাৰ একেবাৰে ভাল নহয়। কি হৈ বোলে গৈ আছে মানে গম পোৱা নাই আৰু। মানে বাইদেউ ঘৰলৈ উভতি অহাৰ পিছত শুনো বোলে বাইদেউক আকৌ বোলে গিৰিয়েকে বোলে প্ৰতি পৰামৰ্শ বোলে মাৰ-ধৰ অত্যাচাৰ কৰিছে। মানে ডিঙি আছে দিছে না, আঙুলি দাগ চাগ মানে চিন চুপ বহি আছে, চাবুকেৰে কোবোৱা, গড়েৰে কোবোৱা, মানে চাবুকেৰে চিপৰাং দি কোবোৱা, মানে দাগ চাগ বহিছে দেখিছেনে? মানুহজনী মানে কেলধাপ কৰিছে। কিন্তু এটা ক্লিপতো দেখা নাপালোঁ গিৰিয়েকে এইবিলাক কৰা, এইটো অলপ মানে দুখ লাগিলে। অকণমান দৰ্শকসকলকে ভাবিব লাগিছিলে ন, 2-এটা অকণ মাৰ-ধৰ কৰা ক্লিপ থাকিলে ভাল হয় চাবলৈ।
তো বাছ আজিলৈ ইমানেই ভিডিঅ'টোত